নজনাকে তুমি শুনানো বৰজনী চকুতে পিৰিতিৰ চাৱনী মাতিম তোমাক কি বুলি জোনালী নে জানমণি মাতিম তোমাক কি বুলি জোনালী নে জানমণি আবে ঘণ্টি বাজি গ'ল বে চাই আহিব এতিয়া নমস্কাৰ নমস্কাৰ কেনেকুৱা খবৰ তোমালোকৰ ভালে আছো ছাৰ তোৰনো খবৰ কেতিয়াবা বেয়া হ'বনে বাবু মই অহা আগতে তই যি গান গাই আছিলি নহয় চব মই শুনা পাই আছো মাতিম তোমাক কি বুলি জোনালী নে জানমণি ছাৰ সেইটো গানহে গাইছিলো মই তোৰ আজি মনৰ ভিতৰত হৃদয়ৰ ভিতৰত অন্তৰৰ ভিতৰত যিমানখিনি গান আছে নহয় গোটেই গানখিনি মই আজি উলিয়াইহে এৰিম চাই ল'বি তোৰ চৰিত্ৰ মই বহুত কমপ্লেইন শুনি আছো আজি তোৰ মই পিলাই চমকাই দিম আজিতো পবিত্ৰ ৰাখি বন্ধন গতিকে এই ক্লাছৰ ভিতৰত যিমানখিনি ছোৱালী আছে বৰংচ এই স্কুলৰ ভিতৰত যিমানকেইজনী ছোৱালী আছে নহয় গোটেইকেইজনী ছোৱালীৰ পৰা তই আজি ৰাখি বান্ধিব লাগিব কিন্তু ছাৰ কোনো কিন্তু পৰন্তু নাই আজি যিমানকেইজনী ছোৱালী আছে গোটেইকেইজনী ছোৱালীৰ পৰা তই ৰাখি বন্ধাবই লাগিব তোৰ ভাগ্যটো বহুত ভাল বুজিছ নাই একেলগে ইমানখিনি ভনীয়ে তই পাবি নহ'লে মোৰতো কোনো ভণ্টিয়ে নাই মোৰ যে ভাগ্যটো ইমান বেয়া নহয় কেতিয়াবা মোৰ মনটো বিৰাট দুখ লাগে জানানে মোৰ যে কোনো বাইদেউ বা ভণ্টি নাই ছাৰ মই বাহিৰলৈ যাব পাৰিমনে বাহিৰত কাৰ ঘটিটো কৰিব যাওঁ তই ছাৰ বহুত জোৰছে পেচাব কৰিব লাগিছে সেইটো কাৰণে বাহিৰলৈ যাম বুলি কৈছো যা যা হাউটকৈ যাবি আৰু সৌ পানী চুই পিনে হাউটকৈ ঘূৰি আহিবি বুজিছ ধন্যবাদ ছাৰ আপোনাৰ এই উপকাৰ মই জীৱনত কেতিয়াও পাহৰি নাযাওঁ अजीब दास्तां है ये कहाँ शुरू कहाँ खत्म ओ বাইদেউ মই গোটেই স্কুলত আপোনাক বিচাৰি ফুৰিছো আপোনাৰ ক্লাছ নাই নেকি নাই এতিয়াতো মোৰ একো ক্লাছ নাই কিয় কি হ'ল এই আপোনাক মই কেনেকৈ ক'ম আমাৰ ছাৰৰ বিৰাট মনটো বেয়া লাগি আছে কিয় মন বেয়া লাগিব লগানো কি কথা হ'ল তাৰমানে বাইদেউ আজি ৰাখি বন্ধন নহয় আৰু ছাৰতো কোনো ভনীয়েকো নাই বায়েকো নাই গতিকে ছাৰে আজি ৰাখি বন্ধনটো কাৰ লগত পালন কৰিম বুলি বিৰাট মন বেয়া কৰি আছে সেই ছাৰৰ দুখটো দেখি পিনে মই মানে থাকিব পৰা নাই সেইটো কাৰণে বাহিৰত মই ওলাই গুচি আহিছো সেইটোনো কি ডাঙৰ কথা ছাৰে দেখোন মোক এনেই ভাল পায় গতিকে ময়ে ছাৰক ৰাখি থাকি বান্ধি দিম সদায় ছাৰে মোক সেই চকলেট টকলেট আনি দিয়ে থাকে দেখোন মজা তেতিয়াহ'লেতো ছাৰৰ একদম লটাৰী লাগি যাব ছাৰে মানে সুখত মানে বলিয়া হৈ যাব আহক বাইদেউ আহক ছাৰ ক্লাছৰুমতে আছে একেলগে মিলি পিনে ৰাখিটো বান্ধি দিওঁ ছাৰক হেল্ল' মেম আপুনি ইয়াত যে অকস্মানত মানে মই যে আপোনাক একদম বেয়া পাইছো আপোনাৰ যে মনটো বেয়া হৈ আছে আপুনি মোক কিয় কোৱা নাই মনটো বেয়া হৈ আছে মানে মোৰ মনটো কেতিয়া বেয়া হ'ল মই মানে ধৰিবই পৰা নাই নহয় আইও দেহি মোক বাবুৱে চব কথা কৈছে জানেনে বাবুৱে চব কথা কৈছে মানে সি মানে কি কথা কৈছে মই একো ধৰিব পৰা নাই কিয় আপোনাৰ কোনো ভণ্টি নাই আজি ৰাখি বন্ধন আপুনি কাৰ লগত পালন কৰিব সেইটো কথা চিন্তা কৰি কৰি আপোনাৰ একদম মনটো বেয়া হৈ আছে বুলি বাবুৱে মোক কৈছে দিয়ক হাতখন আগলৈ বঢ়াই দিয়ক মই আপোনাক ৰাখি বান্ধি দিওঁ বহুত ফূৰ্তি লাগিছে ন তহঁতৰ মনটো মোৰ জীৱনটো ধ্বংস কৰি পিনে খুব ভাল পাইছে হেৰিকা কিমান কষ্ট কৰি পিনে মেমক অকণমান লাইনত আনিছিলোঁ চকলেট টকলেট দি মেলি অকণমান ফুচলাম বুলি ভাবিছিলোঁ তহঁতি সেই ৰাখি পিন্ধাই পিনে মোৰ জীৱনটো একদম শেষ কৰি দিলি হ'ব হ'ব বহুত ডাঙৰ জয় লাভ কৰিলি বুলি তহঁতি ভাবি নলবি বুজিছ নাই এতিয়া মোৰ প্ৰশ্ন যদি তহঁতি উত্তৰ দিব নোৱাৰ নহয় গোটেই গীতাকে এই আঁঠু কৰাই পিনে বাহিৰত থিয় কৰাই থৈ দিম বুজিছ ৰমেন মই এতিয়া তোক যি প্ৰশ্ন সুধিম নহয় তাৰ উত্তৰ ফটাফট দিবি হ'ব ছাৰ অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি ফটাফট হেই তই মোৰ কথাটো বুজিয়ে পোৱা নাই মই কৈছো কি মই তোক যি প্ৰশ্ন সুধিম তাৰ উত্তৰ জল্দি জল্দি দিবি ক্ষমা কৰিব ছাৰ এতিয়া মই সম্পূৰ্ণৰূপে বুজি পাইছো আপুনি আকৌ প্ৰশ্নটো সোধক অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি জল্দি জল্দি বুটবক চালা তহঁতৰ মাথাত মানে একো ঘিউ বোলা বস্তুটোৱে নাই ছাৰ তেনেকৈ কিন্তু আপুনি কথাবিলাক নক'ব দেই আপুনি কিন্তু আমাৰ এনেকৈ অপমান কৰিব নোৱাৰে আপুনি যদি ভাবিছে কি আপুনি বহুত বুদ্ধিয়ক তেতিয়াহ'লে আপুনি এই প্ৰশ্নটোৰ উত্তৰ দিয়কচোন মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক সুধ আকৌ কি সুধিব বিচাৰিছ সুধ এটা কলা এটা অন্ধ আৰু এটা বোবা এই তিনিটা মানুহৰ ভিতৰত কোনজন মানুহে আটা পিচিবলৈ কাৰণে বাহিৰলৈ ওলাই যাব কওক সেইটো উত্তৰ মই কেনেকৈ দিব পাৰিম যাব আৰু যাৰ যাব মন যায় সিয়ে যাব এই সাধাৰণ প্ৰশ্নটো আপুনি যদি উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে আপুনি নিজকে বুদ্ধিয়ক বুলি কেনেকৈ প্ৰমাণিত কৰিব কওকচোন আটানো কেতিয়াবা পিচিব কোনোবা যাবনে কওকচোন কোনো এজন মানুহে আটা পিচিব নাযায় কাৰণ আটা পিচাই থাকে গেহুৰ পৰাহে আটা হয় গেহুটো পিচিলেহে আটা হয় সেই বস্তুটো আপুনি ধৰিব নোৱাৰিলে আৰু নিজকে খুব বুদ্ধিয়ক বুলি ভাবিছে
এই প্ৰশ্নবিলাক কোনখন চিলেবাছত আছে হা এইবিলাক প্ৰশ্ন কোনো চিলেবাছত নাথাকে বুজিছা নাই এই ফকতীয়া প্ৰশ্নবিলাক সুধি পিনে মোৰ সময়টো ইনে নষ্ট নকৰিবি গম পাইছ তহঁতৰ মাথাততো একো ঘিউ নাই তহঁতৰ বয়সৰ ল'ৰাবিলাকে চবেই একদম ঠিক কৰি লৈছে আমি কি কৰিম ভৱিষ্যত কি কৰিম সেইবিলাক বস্তু একদম প্লেন কৰি লৈছে মানুহবিলাক কেনেকৈ আগলৈ বাঢ়িব সেইবিলাক প্লেন কিছুমান চাইণ্টিষ্ট হ'ব কিছুমান ইঞ্জিনিয়াৰ হ'ব কিছুমান ডক্তৰ হ'ব আৰু তহঁতি এই ফকতীয়া প্ৰশ্নবিলাক সুধি পিনে এইটো ক্লাছতে বহি থাকিম বুলি ভাবিছ চিৰ জীৱন ছাৰ এনেকুৱা কথা কৈ পিনে আপুনি আমাৰ চাইণ্টিফিক মাইণ্ডটো একদম পুৰা আঘাতপ্ৰাপ্ত নকৰিব কিন্তু দেই আমি কিন্তু বহুত দূৰলৈকে চিন্তা কৰোঁ মই তো ইমান ডাঙৰ চিন্তা কৰিছোঁ নহয় যোনবিলাক চিন্তা বেলেগ মানুহে কোনেও কৰিবই নোৱাৰে গম পাইছে নাই হয় নেকি ব্ৰেইনলেছ তই চিন্তা কৰিছ যদি তই চিন্তা কৰিছ নহয় গোটেই পৃথিৱীখন একদম উলট পালত হৈ যাব কাৰণ তোৰ চিন্তা ধাৰণাবিলাক বেলেগ মানুহে এনেও ধৰিব নোৱাৰে তথাপিও কচোন তইনো কি চিন্তা কৰিছ ছাৰ আপুনিতো গম পাইছে কি আজিকালি পেট্ৰলৰ দাম কিমান বাঢ়ি গৈছে গতিকে পেট্ৰল নভৰোৱাকে এখন গাড়ী চলাব পৰা আধা যোনটো সমস্যাটো আছে নহয় সেই সমস্যাটো মই সমাধান কৰি থৈ দিছোঁ তাৰমানে হাফ কাম একদম কমপ্লিট হৈ গৈছে অকল বাকী হাফ বাকী আছে আৰে বাবা গাড়ীত পেট্ৰল নভৰোৱাকে তই গাড়ী চলাই দিবি ইমান দূৰলৈকে তই চিন্তা কৰিব পৰা হলি কচোন ক তই কি সমস্যা সমাধান কৰিলি ছাৰ আমাৰ যিমানবিলাক ৰাস্তা আছে বা দলং আছে নহয় সেই সকলোবিলাক আমি এঢলীয়াকে বনাম আৰু এঢলীয়াকে বনালে কি হ'ব জানে যিমানবিলাক গাড়ী আছে নহয় সেই ওপৰৰ পৰা তললে এনেকৈ তললে গাড়ীবিলাক ধুনীয়াকে নামি যাব একদম এঢলীয়া কৰি পিনে যদি বনাও নহয় তেতিয়া গাড়ীত আপোনাৰ পেট্ৰল চেট্ৰল ভৰাব নালাগে ওপৰৰ পৰা তললে একদম নামি পিনে গুচি যাব গম পাইছে নাই আৰু বাকী সেই ওপৰলে গাড়ীবিলাক কেনেকে উঠিব ওপৰলে গাড়ী কেনেকে উঠিব সেইবিলাক মই নাজানো মই আপোনাৰ অকল এটা কথা কৈছো কি মই আধা যোনটো প্লেন আছে সেই আধা প্লেনটো মই কমপ্লিট কৰিলো বাকী আধা কথা মই গম নাপাওঁ